সো আমি আজি তেওঁৰ আৰু এটা টপিক সেইটো হ'ল আম্বেদকাৰৰ আমি যেহেতু তেওঁ বিভিন্ন মুভমেন্টৰ বিষয়ে আলোচনা কৰিছিলোঁ ন বহিষ্কৃত ভাৰত আলোচনা কৰিলোঁ বহিষ্কৃত ভাৰত সভা আছিলে তো তেওঁৰ দ্বাৰা জন্ম দিয়া বিভিন্ন আমি যিবোৰ আলোচনী আছিলে ন বিভিন্ন ধৰণৰ মেগাজিন জাৰ্নেল আছিলে এই সময়ত মুকনায়ক ভাৰত তাৰপিছত বহিষ্কৃত ভাৰত সো সেইবোৰ কথাও আমি আলোচনা কৰিলোঁ সো তাৰ নেক্সট আমি আজি যাম আম্বেদকাৰ এণ্ড ক্লাছ ষ্ট্ৰাগল সো তেওঁ এটা ডাঙৰ অৱদান এটা আছে ন হি ইজ এ হিউজ কন্ট্ৰিবিউশন when it comes to understanding caste and class in India ন আমি জানো ক্লাছ মানে বিশেষকৈ এইটো এটা ইউৰোপিয়ান কনসেপ্ট হয় ইউৰোপৰ বিভিন্ন দাৰ্শনিকসকলে ডিফাৰেন্ট ফিলচফাৰ্স এণ্ড থিংকাৰ্স অফ ইউৰোপ অলমোষ্ট আমি নাম ল'ব লাগিব কাৰ্ল মাৰ্ক্সৰ ধাৰণা যিটো ক্লাছ ধাৰণা মানে শ্ৰেণী বিভাজনৰ যিটো কোৱা হৈছে কিন্তু ভাৰতবৰ্ষত আমি দেখি দিছো কাষ্টটো আছে ইয়াত অকল ক্লাছ নহয় ইয়াত আকৌ কাষ্ট আছে which makes it very interesting আমাৰ ইয়াত অকল ক্লাছ ডিভিজন হলে বেলেগ কথা আছিলে ন ধনী আৰু দুখীয়া কিন্তু ভাৰতত কি হৈছে কাষ্ট সোমাই গ'ল আৰু কাষ্ট সোমাই যোৱাৰ লগে লগে এই ক্লাছতে এটা বিভাজন আহি গ'ল এনেকুৱা নহয় যে সকলো দুখীয়া মানুহক সমৰ্থন কৰিব দুখীয়া মানুহৰ মাজতো যেহেতু কাষ্টৰ এটা ডিভিজন আছে ন so which makes it more মানে এটা ডিফিকাল্ট এটা ভাৰতৰ অৱস্থা বেয়া অৱস্থা মানে which makes the revolution the whole মানে যিটো ৰিফৰ্মেশ্যন এটা চেষ্টা তেওঁলোকে কৰিছিলে আম্বেদকাৰ নিচিনা মানুহে তাক আৰু ডিফিকাল্ট কৰি দিছিলে ন so Ambedkar's perspective on economic class and class issues in context of Dalit movement had taken its concrete shape by late 1920s no তেওঁ যেতিয়া মানে ষ্টুডেন্টে হৈ আছিল তেওঁ বিশেষকৈ আৰম্ভ কৰাই নাছিলে নিজৰ যে ৰাজনৈতিক জীৱন তেতিয়াৰ পৰা আমি দেখিবলৈ পাওঁ যে শ্ৰেণী বিভাজন বা শ্ৰেণীৰ বিষয় আৰু লগতে কথা হ'ল তেওঁ যিজন ষ্টুডেন্ট আছিলে জন ডিউই তো তেওঁলোক নিজে এজন মাৰ্ক্সবাদী বা সমাজবাদী ব্যক্তি আছিলে ন তেওঁ যিসকল শিক্ষাগুৰু আছিলে তো তেওঁলোকৰ দ্বাৰা খুব প্ৰভাৱিত হৈছিলে আম্বেদকাৰে সেইকাৰণে বহুত আগতে বুজিছিলে যে আমাৰ যিটো শ্ৰেণী বিভাজনে কি ধৰণে ক্ষতি কৰি আহিছে আমাৰ সোসাইটি so that was one of the reason why Ambedkar was naturally attracted towards class যেটো struggle আছিলে আমাৰ so in India আমাৰ সমস্যাটো মই অলপ ক'লোৱে ন so in both cases Dalit were workers and they were peasants আমি জানো ভাৰতত বেছিভাগ যিসকল ওয়াৰ্কাৰ থাকে যিসকল কাম কৰা মানুহ ন শ্ৰেণী যেটো আমি কওঁ শ্ৰমিক শ্ৰেণী দুখীয়া শ্ৰেণী হ'ল বেছিভাগ দলিত থাকে অন্যান্য জাতীয় হল মানুহ থাকিব ইয়াত কিন্তু যেহেতু এটা সিস্টেমেটিক্যালি বহুত আগৰ বছৰৰ পৰা ন বহুত হাজাৰ বছৰৰ পৰা যেহেতু তেওঁলোকক এক্সপ্লইট কৰি অহা হৈছে সো নেচাৰেলি কি দেখা দিছে যে তেওঁলোকে যেটো ওয়াৰ্কিং ক্লাছ আৰু পিজেন্ট ক্লাছ মানে ল্যান্ডলেস পিজেন্ট ভূমিহীন কৃষকসকল বেছিভাগ কিন্তু দলিত সমাজৰ পৰা আহিছে So in both cases, Dalits were workers and they were peasants. But as workers, they were invariably in the lowest paid and the most unskilled industrial job. And as peasants, they were likely to be landless. মই অলপ আগত ক'লোৱে যদিও তেওঁলোক শ্ৰমিক আছিলে শ্ৰমিকৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ শ্ৰমিক একেবাৰে লোৱেষ্ট ৰাং মানে একেবাৰে তলৰ নিম্ন পৰ্যায়ৰ মানে আনস্কিল লেবাৰ তেওঁলোকৰ কোনো স্কিল নাই তেওঁলোকে এটা মেনুৱেল কাম কৰি খায় and lowest pay তেওঁলোকৰ পেমেন্টটো অন্য লেবাৰতকৈ বহুত কম so এই কথাখিনি তেওঁ উপলব্ধি কৰিছিলে they were likely to be landless আৰু যদি তেওঁলোক কৃষক হয় তেওঁ বেছিভাগৰে কি থাকে জমিদাৰৰ অধীনত থাকে ন landless peasant কোনো ভূমিহীন কৃষক যে আমি কওঁ তেওঁলোকৰ নিজৰ ভূমি নাথাকে বেলেগৰ অধীনত কাম কৰে আৰু মালিকে যিমান বিচাৰে ইমানে দিয়ে মালিকে যিমান মন যায় ইমানে তেওঁলোকে মানে হেৰি কৰিব নোৱাৰে ল'ব নোৱাৰে so in both cases the problem of entry মানে কি হ'ল ধৰিলা তোমালোকে চাকৰি বিচাৰি গৈছা ন চাকৰি বিচাৰি গলে আমি কি চাই মানুহে আমাৰ কোৱালিফিকেশন চাই কিন্তু ভাৰতত কি হৈছে ইণ্ডিয়াত প্ৰথম মানুহে কি চাব চাকৰি ক্ষেত্ৰতো মানুহে কাষ্ট চাব মানে আগৰ দিনৰ কথা কৈছে এতিয়াতো অবভিয়াসলি ৰিজাৰ্ভেশন আহিলে বিভিন্ন ধৰণৰ ব্যৱস্থা এটা হ'ল গণতান্ত্ৰিক দেশত কিন্তু আম্বেদকাৰ সময়ত আছিলে যে প্ৰবলেম অফ এন্ট্ৰি কাষ্ট দেখাৰ লগে লগে বহুত ক্ষেত্ৰত দলিতসকলে চাকৰি পোৱা নাছিলে আৰু ইভেন মেনুৱেল লেবাৰ যেটো আমি এগ্ৰিকালচাৰ ফাৰ্মত লেবাৰ বুলি কওঁ তাতো কিন্তু তেওঁলোকক এক্সপ্লইট কৰা হৈছে ন so in both cases problem of entry of getting jobs and getting land could sometimes override the question of organizing the workers and peasants no so আম্বেদকাৰে দেখিলে যে ভাৰতত ইমান সহজ নহয় সমাজবাদী ধাৰণা ইয়াত ৰূপায়ণ কৰা ইয়াত ইমপ্লিমেন্ট কৰাটো ইমান ইজি নাছিলে কাৰণ ৱেষ্টত কি আছিলে তেওঁলোকৰ কোনো কাষ্ট ডিভিজন নাছিলে অনলি ৰিলিজন হয়তো সবে বেছিভাগ মানুহ খ্ৰীষ্টান আছিলে ন যেটো ৱেষ্টৰ পৰা যেটো ক্লাছৰ আইডিয়াটো আহিছে আৰু সেইকাৰণে দুখীয়া আৰু ধনীৰ মাজত তেওঁ এটা বিভাজন স্পষ্ট আছিল ভাৰতত তেনেকুৱা হোৱা নাছিলে ভাৰতত এই কাষ্টৰ কাৰণে আৰু ইভেন ৰিলিজনৰ কাৰণে এটা বিভাজন আছিলে ইভেন ওয়াৰ্কাৰ্ছৰ মাজত so in both the cases they face problem of caste discrimination unwillingness of caste Hindu workers and peasants to accept Dalit leadership even যিবিলাক ওয়াৰ্কাৰ আছিলে ইভেন ফ্যাক্টৰি ওয়াৰ্কাৰে যদি আমি চাওঁ ন ফ্যাক্টৰিটো বিভিন্ন জাতৰ মানুহ থাকিব মানে ডাঙৰ চহৰতটো জাতি অকল এটা জাতি এটা নিৰ্দিষ্ট কাম কৰিব লাগে গাঁৱৰ নিচিনা তেনেকুৱাটো ব্যৱস্থা নাছিলে ন বিশেষকৈ আমাৰ এই সময়ৰ যিবোৰ টেক্সটাইল মিল আছিলে মুম্বাই আৰু সুৰত বা গুজৰাটৰ বিভিন্ন জায়গাত
সো এইবোৰ ফ্যাক্টৰীটো কি আছিল যে ডিভিজন আছিল ন লেবাৰৰ মাজৰে কাষ্ট ডিভিজন সো এই যিবোৰ আপাৰ কাষ্ট লেবাৰ বা যিবিলাক নন ব্ৰাহ্মণ কিন্তু নন দলিত লেবাৰ তেওঁলোকে কিন্তু দলিত লিডাৰশিপ মানি ল'বলৈ সহজ মানে ভাবে লোৱা নাছিলে so they were unwilling to consider dalit as their leader. The difference were a greater severity in the village custom on the one hand and emerging role of communist on the other. So যদিও কমিউনিষ্ট সকলে এই সময়ত উত্থান এটা হৈছিলে ন কমিউনিজম মানে বুজা তোমালোকে যে সকলো মানুহ সমান ন সমানভাৱে শ্ৰমিকসকলক সমান অধিকাৰ দিব লাগিব সো সমানতাৰ ওপৰত কমিউনিষ্ট সকলে বা সোশ্যালিষ্ট সকলে খুব বেছি গুৰুত্ব আৰোপ কৰিছিলে ইভেন দেন কি হৈছিলে যে এই ইণ্ডিয়ান সোসাইটি যেটো কাষ্ট বেস সোসাইটি ওয়ার্কার্স বোৰ ইকুয়াল হ'ব পৰা নাছিলে সো আম্বেদকাৰ লিড মোস্ট অফ হিজ লাইফ এমং ইন্ডাস্ট্ৰিয়েল ওয়ার্কাৰ আমি জানো আম্বেদকাৰ বেছিভাগ সময় মুম্বাইত কটাইছিলে ন মুম্বাইত এই সময়ত কিছু ইন্ডাস্ট্ৰি আছিলে সো হি স্পেন্ড মোস্ট অফ হিজ লাইফ উইথ দ্য ইন্ডাস্ট্ৰিয়েল ওয়ার্কাৰ So though he was not directly involved with the textile work না তেওঁ প্ৰত্যক্ষভাৱে বা ডাইৰেক্টলি কোনো ধৰণৰ ইনভলভমেন্ট নাছিলে কোনো লেবাৰ ইউনিয়নৰ লগত কিন্তু তেওঁ বেছি লিখা মেলা কৰা মানুহৰ যিকোনো সামাজিক ক্ষেত্ৰত তেওঁ মানে গুৰুত্ব আৰোপ কৰিছিলে ন ইম্পৰ্টেন্স দিছিলে কাৰণে তেওঁ এই যেটো মুভমেন্ট এই সময়ত 1928 29 তেতিয়া কিন্তু খুব লেবাৰ union বোৰ strong হৈছিলে আৰু বিভিন্ন সময়ত তেওঁলোকে ষ্ট্ৰাইকও কৰিছিলে so he was taking note of the problem of the untouchables as they were being excluded from the higher paid weaving jobs and therefore less represented in the organizing effort so এই কামগাৰবোৰৰ মাজত ন এই যেবিলাক লেবাৰ আছিলে হেতু ক্লাছৰ ভিতৰতে যিবিলাক দলিত যিবিলাক আনটাচেবল তেওঁলোক কিন্তু একেবাৰে তলত ন তেওঁলোক একেবাৰে আনস্কিল লেবাৰ যেহেতু কোনো স্কিল নাছিলে তেওঁলোকে উইভিং কৰিব জানা নাছিলে উইভিং যেটো এটা স্কিল কাম হয় ন সো হেবোৰ কিন্তু তেওঁ সমস্যাবোৰ দেখিছিলে so he was much critical of the Indian communists সেইকাৰণে কোৱা হৈছে যে তেওঁ যিবোৰ ইণ্ডিয়ান কমিউনিষ্টৰ যেটো টেন্ডেন্সি আছিলে কাষ্টক মিছুৱা ন আজি তাৰিখতো বহুত আম্বেদকাৰীত সকলে যিসকলে আম্বেদকাৰৰ দৰ্শনটো মানি চলে ন আম্বেদকাৰ ফিলছফি তেওঁলোকে ইণ্ডিয়ান কমিউনিষ্ট ভাৰতীয় যিসকল সাম্যবাদী মানে যিবিলাক কমিউনিষ্ট মানুহ কমিউনিষ্ট পাৰ্টি হওক সিপিআই সিপিএম তেওঁলোক সমালোচনা কৰে যে তেওঁলোকে কাষ্টৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই গুৰুত্ব আৰোপ কৰা নাছিলে বুলি সো এই প্ৰবলেম আম্বেদকাৰে দেখিছিলে যে কমিউনিষ্ট পাৰ্টিবোৰে কিন্তু কাষ্টৰ কথাটো কাষ্টৰ কোৱেশ্চন এড্ৰেছ কৰিবলৈ একো পদক্ষেপ লোৱা নাছিলে সো লুকিং এট দ্য হিষ্টৰিক টেক্সটাইল ষ্ট্ৰাইক অফ 1928 from the perspective of Dalit caste Ambedkar said আৰু হেখন 1928 এটা বিশাল ষ্ট্ৰাইক হৈছিলে টেক্সটাইল ওয়াৰ্কাৰ বিলাকৰ মুম্বাইত সো তেতিয়া আম্বেদকাৰে কৈছিলে কিন্তু যে মোক মানে যেটো মই দেখিছো ৰিসেন্ট মুম্বাই ষ্ট্ৰাইক দিস মেটাৰ was brought up prominently by me so মোৰ ওচৰত মানুহ আহিছিলে ইউনিয়ন সকলৰ so আৰু তেওঁলোকক মই ক'লো যে I said to the member of the union that if they do not recognize the right of the depressed classes তেতিয়া মই কৈছিলো তোমালোকে যে আমি আজিকালি শেডিউল কাষ্ট বুলি কওঁ আগতে ডিপ্ৰেস ক্লাস বুলি কোৱা হৈছিল সো যদি ডিপ্ৰেস ক্লাস সকলৰ বিভিন্ন বিভাগৰ যিবোৰ সমস্যা তেওঁলোকে দেখিছে বা সমস্যাৰ সন্মুখীন হ'ব লগা হৈ আছে হেতু যদি ইউনিয়নৰ লিডাৰশিপে এড্ৰেছ নকৰে তেতিয়া কিন্তু মই এই আমাৰ মানুহসকলক ডিপ্ৰেস মানুহসকলক আপোনাৰ যেটো আন্দোলন যেটো ষ্ট্ৰাইক তাত কিন্তু অসমৰ কৰিবলৈ মই মানে ক'ব নোৱাৰো বুলি কৈছে আৰু হয়তো মই তেওঁলোক কাম কৰিবলৈ দিম যদি আমাৰ যেটো সমস্যা ডিপ্ৰেস ক্লাছৰ আনটাচেবল ন অস্পৃশ্য জাতৰ যেটো সমস্যা আছিল হেতু তেওঁ এড্ৰেছ কৰিব লাগিব সো লাষ্টত তেওঁলোকে মান্তি হৈছিল আৰু এটা ডিমান্ড আছিল তেওঁলোকৰ যেটো ইউনিয়নৰ কিন্তু মালিকৰ ওচৰলৈ যেতিয়া গ'ল ইউনিয়ন মানে যিবিলাক মিলৰ মালিক তেওঁলোকে কিন্তু এই ডিমান্ডটো আমি পুৰা কৰিব নোৱাৰিম বুলি ক'লে তেওঁলোকে কোনো বিশেষ ইয়াত অগ্ৰাধিকাৰ দিয়া নাছিল যিবিলাক আনটাচেবল সকল সো তাৰ পিছত সেকেন্ড ষ্ট্ৰাইক হ'ল 1929 ন গিৰ্নি কামগাৰ ইউনিয়নে কৰিছিল গিৰ্নিত সো এই ষ্ট্ৰাইকত কিন্তু আম্বেদকাৰ স্পষ্ট কৰিলে আৰু ক'লে যে যিসকল ডিপ্ৰেস ক্লাস আনটাচেবল বোৰে ষ্ট্ৰাইকত অংশগ্ৰহণ নকৰে কাৰণ 1928 ত যেটো আমি এটা ফলাফল পালোৱে যে কোনো ধৰণৰ বিশেষ সুবিধা তেওঁলোকে পোৱা নাছিলে ষ্ট্ৰাইকৰ দ্বাৰা So Ambedkar was quite irritated by the communists for ignoring the issues posed by the exclusion মই তো ক'লো এনো যে আম্বেদকাৰে কমিউনিষ্ট সকলক হেকানে বৰ বিশেষ ভাল নজৰে চোৱা নাছিলে আৰু তেওঁলোকৰ যেটো পদক্ষেপ তেওঁ বিশেষ সহাৰি জনোৱা নাছিলে মানে কমিউনিষ্ট সকলক খুব সাপোৰ্ট কৰা নাছিলে He argued that the trade union movement must be distinguished from communist movement which is a political movement আৰু তেওঁৰ মতে ট্ৰেড ইউনিয়নৰ যেটো আন্দোলন ন যেটো কামগাৰ সকলৰ যেটো আন্দোলন হেতু একচুয়ালি কমিউনিষ্ট আন্দোলনৰ নিচিনা হ'ব নালাগে যেটো কমিউনিষ্ট আন্দোলন এটা ৰাজনৈতিক আন্দোলন আৰু ট্ৰেড ইউনিয়নৰ আন্দোলন এটা অৰ্থনৈতিক আন্দোলন তো দুটা পৃথককে থাকিব লাগে আৰু বিভিন্ন মানে যিবিলাক থিংকিংৰ মানুহ বিভিন্ন আইডিঅলজি মতাদৰ্শন থকা মানুহে কিন্তু ট্ৰেড ইউনিয়নত অংশগ্ৰহণ কৰা বা তেওঁলোকক অধিকাৰ সাব্যস্ত কৰা সুবিধা থাকিব লাগে মানে তেওঁ ক'বলৈ কৈছে যে কমিউনিষ্ট সকলৰ যিসকল কমিউনিষ্টে ইউনিয়নবোৰৰ ষ্ট্ৰাইক কৰিছিলে তেওঁলোকে মনোপলি হ'ব নালাগে কোনো ধৰণৰ ইউনিয়ন বা এইবিলাক মানে ওয়াৰ্কাৰৰ কামৰ ক্ষেত্ৰত
So on the issues of peasants and problems of rural Mahas, আৰু তাৰপিছত আমি আহোঁ ভাৰত যিহেতু বিশেষ কৃষি প্ৰধান দেশ ন, ইট ইজ এ এগ্ৰিকালচাৰ কাণ্ট্ৰি, এগ্ৰিকালচাৰ বেষ্ট কাণ্ট্ৰি, আৰু এগ্ৰিকালচাৰতে বেছিভাগ আজিৰ তাৰিখতে প্ৰায় 70% মানুহে কিন্তু এগ্ৰিকালচাৰ ক্ষেত্ৰতে কাম কৰে। চ' এই এগ্ৰিকালচাৰ ক্ষেত্ৰত মানে ৰিফৰ্ম কৰাটো খুব জৰুৰী আছিলে। আৰু মই অলপ আগত ক'লোৱে এগ্ৰিকালচাৰটো আমি যদি দলিতসকলৰ অৱস্থা চাওঁ, তেওঁলোক বেছিভাগ আছিলে লেণ্ডলেছ পিজেণ্ট, কোনো ধৰণৰ ভূমি অধিকাৰ নাছিলে তেওঁলোকৰ, আৰু জমিদাৰে যি ধৰণে যি বিচাৰে তেনেকৈ ব্যৱহাৰ কৰিছিলে, মানে বন্ডেজ লেবাৰ, তেওঁলোক বন্ধুৱা মজদুৰ বুলি যিটো কোৱা হয় না, বন্ধুৱা মজদুৰ নিচিনা আছিলে, নিজৰ কোনো অধিকাৰ নাছিলে। চ' এই ক্ষেত্ৰত আম্বেদকাৰে কিন্তু বহুত পদক্ষেপ ল'লে, তেওঁ খুব আন্দোলন কৰিলে, আৰু তেওঁ এটা এণ্টি লেণ্ডলৰ্ড ষ্টেণ্ড, মানে জমিদাৰ বিৰুদ্ধে কিন্তু তেওঁ পদক্ষেপ ল'লে, তেওঁ নিজৰ মানে স্থিতি স্পষ্ট কৰিছিলে। আৰু 1928তে তেওঁ মানে যেতিয়া মুম্বাই লেজিছলেটিভ এছেম্বলিৰ কাউন্সিলৰ বিধান মানে মণ্ডলৰ সদস্য আছিলে, তেতিয়াৰ পৰাই তেওঁ কিন্তু আন্দোলন কৰিছিলে। বিধানসভাতে তেওঁ বিভিন্ন ক্ষেত্ৰত বিভিন্ন বিলৰ তেনেকুৱা ধৰণৰ যিবোৰ আইন আছিলে তাৰ বিৰোধিতা কৰিছিলে তেওঁ। So he argued that the consolidation of holdings could only push down the majority of small peasants to landless, মানে বিভিন্ন বিলৰ ক্ষেত্ৰত আৰু যিবোৰ আইন তাত হৈছিলে এছেম্বলিত যিহেতু আলোচনা হয়, আমি জানো বিধানমণ্ডল বিধানসভাত আলোচনা হয়। চ' এই আলোচনাৰ ক্ষেত্ৰত তেওঁ কৈছিল যে এই কিছুমান আইনে লেণ্ড হোল্ডিং আইনে হওক না, স্মল হোল্ডাৰ্ছ ৰিলিফ বিল, চ' তেওঁ ছাপৰ্ট কিছুমান ভাল আইনক আকৌ তেওঁ ছাপৰ্ট কৰিছিলে। যদিও কোনে সেইটো আইনখন আনিছে সেইটো ইম্পৰ্টেণ্ট নহয়, কোনে বিলখন উত্থাপন কৰিছে সেইটো নহয় ন, যোনে নহওক ব্ৰাহ্মণে কৰক বা দলিতে কৰক, তেওঁ ভাল আইনখন সদায় সমৰ্থন জনাইছিলে। আৰু লগতে তেওঁ যিটো বাৰদলি বৰ্তমান গুজৰাটত আছে, আৰু বাৰদলি যিটো সত্যাগ্ৰহ হৈছিলে, বাৰদলি সত্যাগ্ৰহৰ কাৰণে বিশেষকৈ আমি জানো চৰ্দাৰ বল্লভ ভাই পটেলক ন, চ' তেওঁৰ তত্বাৱধানতে বাৰদলিৰ যিসকল কৃষক আছিলে তেওঁলোকে ব্ৰিটিছক কৰ দিবলৈ অমান্তি হৈছিলে, মানে কৰ দিয়া নাছিলে ন, ৰিফিউজ টু পে টেক্সেছ, হায়াৰ টেক্সেছ, মানে ব্ৰিটিছসকলে বহুত টেক্স লৈছিলে। আৰু এই যিটো সত্যাগ্ৰহ বাৰদলি সত্যাগ্ৰহ আম্বেদকাৰে ছাপৰ্ট কৰিছিলে। So apart from his support to the peasant movement in general, Ambedkar did begin in the 1920s to take up special problem of Dalit peasants in particular. No, so 1920 পৰা আমি যদি চাওঁ দলিত পিজেণ্ট সকলক কিন্তু বিশেষ তেওঁ ধ্যান দিছিলে, অকল নৰ্মেল পিজেণ্ট বুলি নহয়, নৰ্মেল কৃষকসকল বুলি নহয়, দলিত সকলৰ যিহেতু সমস্যা অলপ সুকীয়া, তেওঁলোকে অলপ মানে দুই ধৰণে তেওঁক মানে ডিছক্ৰিমিনেট কৰা হয় ন। এটাটো হ'ল পিজেণ্ট হিচাপে, লেণ্ডলেছ পিজেণ্ট হিচাপে তেওঁলোক অলৰেডি ডিছক্ৰিমিনেটেড, এজ ৱেল এজ দলিত হিচাপে বেছি ডিছক্ৰিমিনেটেড। উইদিন পিজেণ্ট মানে এই কৃষক সমাজৰ মাজতে কিন্তু দলিত কৃষকসকলৰ অৱস্থা খুবেই মানে দুখৰ এটা অৱস্থা ন, বেয়া অৱস্থা। আৰু তেওঁ এখন হেৰি আছিলে, নতুন এটা ব্যৱস্থা আছিলে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ যিবোৰ অঞ্চলত, মহাৰ ৱাটান বুলি কোৱা হয়। হি কেম্পেইন এগেইনষ্ট দ্য মহাৰ ৱাটান, আৰু এই মহাৰ ৱাটান কনচেপ্টটো কেনেকুৱা আছিলে যে উইচ মেড দ্য মহাৰ ফেমিলিজ টু ৱৰ্ক এজ ভিলেজ ছাৰ্ভেণ্ট at the mercy of the feudal landlord for a doubtful privilege of cultivating a piece of watan land and the right of begging for livelihood. মানে এই মহাৰ বটনৰ যিটো ব্যৱস্থা তাত কোৱা হৈছিল যে এই যিসকল মহাৰ মানে দলিত কমিউনিটিৰ মানুহ, মহাৰ জাতৰ মানুহে লেণ্ডলৰ্ড জমিদাৰৰ তাত কাম কৰিব, আৰু এই কামৰ বিনিময়ত তেওঁ এটুকুৰা মাটি পাব, আৰু এই মাটিত তেওঁ কাল্টিভেট কৰিব পাৰিব, মানে এটা ভিক্ষাৰী ব্যৱস্থা নিচিনা ন, যে এটা মাৰ্চি অফ দ্য লেণ্ডলৰ্ডে ভাল পালেহে দিব তেওঁলোকক, আৰু তেওঁ মাটিটো নিজৰ নামত নহয়, জাষ্ট যিমান দিন থাকে সিমানহে পাব। এই আজিৰ তাৰিখত আমি এই ব্যৱস্থাটো আমাৰ বিশেষকৈ যিবিলাক বাগান অঞ্চলত ন, তোমালোকে যদি নটিচ কৰিছা দেখিবা, মানে বাগানত তেনেকুৱা ফেল' লেণ্ড থাকে, মানে থাকি যোৱা মাটি থাকে ন, সেই ছাইডত পানী য'ত জমা হৈ থাকে, চ' তেনেকুৱা এটা সময়ত কি কৰে, তাত মানুহে ধান খেতি কৰে ন, ৱৰ্কাৰবিলাকৰ, আৰু বাগানৰ মালিকে কয় যে আমি সেইটো ভাল সুবিধা দিছোঁ, আৰু সেইকাৰণে বহুত ক্ষেত্ৰত এই যে আমাৰ এতিয়া আজিৰ তাৰিখতো চেলাৰীৰ কাৰণে ইনক্ৰিজ কাৰণে আন্দোলন চলি আছে ন বাগানৰ ৱৰ্কাৰ্ছবিলাকৰ, কিন্তু এটা অজুহাত মালিকসকলে দেখায় যে আমি তেওঁলোকক মাটিও দিছোঁ খেতি কৰাৰ কাৰণে, কিন্তু এই মাটিটো পাৰ্মানেণ্ট নহয়, তো অলপ যিমান দিন তেওঁলোকে বাগানত কাম কৰিব তেওঁলোকে পাৰ্মানেণ্ট লেবাৰসকলে পায়, কিবা কেজুৱেল লেবাৰ বাগানত তেওঁলোকে নাপায়। চ' এনেকুৱা ব্যৱস্থা একচুৱেলি মহাৰ ৱাটানতো আছিলে, সেইকাৰণে তেওঁ বিৰোধিতা এটা কৰিছিলে মহাৰ ৱাটান ব্যৱস্থা। So Ambedkar brought the Hereditary Offices Act Amendment Bill before the Mumbai Legislative Council, which sought to turn the Mahar and the other untouchable village servant into paid government servant, to do away with their various village honorariums and to commit their watan land into ordinary private buildings. So Ambedkar কি কৰিলে, এখন নতুন বিল উত্থাপন কৰিলে মুম্বাই লেজিছলেটিভ কাউন্সিলত, বিলৰ নাম কি আছিলে, হেৰিডিটৰী অফিচ এমেণ্ডমেণ্ট বিল। চ' যিটো হেৰিডিটৰী মানে বুজা নহয় তোমালোকৰ বংশগত, মানে হেৰিডিটৰী অফিচেছ এক্ট এমেণ্ডমেণ্ট বিল। চ' আগৰ দিনত কি আছিলে, আমাৰ যদি কোনোবা এটা কুম্হাৰ যদি হয় ন, মানে এই যে বাচন বৰ্তন বনায়,
এই তেওঁ ল'ৰাও মানে হেতু হ'ব লাগিব মানে অকুপেশনটো কি হেৰিডিটৰী দেউতাই যি কাম কৰিছিলে মানে ল'ৰা বা সন্তানে হেতু কৰিব লাগিব সো এই ক্ষেত্ৰত কিন্তু তেওঁ ক'লে যে তেনেকুৱা হ'ব নালাগে আৰু এই যিবোৰ মানুহে কাম কৰে ধৰিলা সবেতো নিজস্ব নিজৰ কিবা নহলে কিবা এটা স্কিল থাকে সেইবোৰ কাম একচুয়ালি তেওঁলোক গভৰ্ণমেণ্ট লেবাৰ হ'ব লাগিব গভৰ্ণমেণ্ট সাৰ্ভেন্ট পেড গভৰ্ণমেণ্ট সাৰ্ভেন্ট চৰকাৰৰ কাৰণে কৰিব কোনো ব্যক্তিৰ কাৰণে নকৰে কোনো সমাজৰ কাৰণে নকৰে অকল চৰকাৰৰ কাৰণে কৰিব আৰু চৰকাৰে তেওঁলোকক পেমেন্ট এটা দিব লাগিব আৰু যেটো ওয়াটান ল্যান্ড বুলি কোৱা হৈছে এই জমিনৰ মানে যেটো মালিকানা হক বুলি কোৱা আমি ন ল্যান্ড প্ৰপাৰ্টি ৰাইট এটো প্ৰাইভেট ল্যান্ড হ'ব লাগিব মানে জমিদাৰ নামত নহয় এই জুনে খেতি কৰিব মানে তেওঁৰ নামতে হ'ব লাগিব বুলি তেওঁ খুব এই সময়ৰ কাৰণে এটো ৰেডিকেল বিল এটা সমাজক খুব মানে ভিতৰৰ পৰা চেঞ্জ কৰাৰ কাৰণে চেষ্টা এটা আম্বেদকাৰে কিন্তু 1929-30 জতে কৰিছিলে আৰু তেওঁ গভৰ্ণমেণ্টক ৱাৰ্নিংও দিছিল ন যে এটো যদি নকৰে কিন্তু পিছত এটা সমস্যা সংঘৰ্ষ হ'ব পাৰে ৰেভিনিউ ডিপাৰ্টমেণ্ট আৰু মহাৰ সমাজৰ মাজত সো আৰু তাৰ পিছত এই কন্টিনিউ তেওঁ কৰিছিলে আৰু গেল অম্বেট বিখ্যাত দাৰ্শনিক সোশিয়োলজিষ্ট সো তেওঁ ক'ব বিচাৰিছে যে এই 90s আৰু 30s যেটো মানে তেওঁ আন্দোলন আছিলে ভূমিক লৈ কিনে ভূমি অধিকাৰ লৈ কিনে it was the concrete form of fight against feudalism which Marxists in many parts of India have struggled against with the general term head beggar সো এইটো এটা আমি ক'ব পাৰো না এটা মানে যেটো পুঁজিবাদী ব্যৱস্থা ফিউডালিষ্ট যেটো ব্যৱস্থা ন জমিদাৰী ব্যৱস্থা বিষয় সাম্যবাদী ব্যৱস্থা বিষয় এটো কিন্তু আন্দোলন বুলি গেল অম্বলদে ক'ব বিচাৰে so another question which invited his attention was the problem of entry তুমি অলপ আগতে ক'লো না entry of dalit labor agricultural labor কথা কোৱা হৈছে ন agricultural labor আমি জানো যে সকলে আমাৰ খেতি পথাৰত কাম কৰে so according to Ambedkar adopted almost no program or campaign for agricultural laborers as such his main concern was that Dalits should cease to be agricultural laborers so it is খুব ইন্টারেস্টিং আম্বেদকাৰে কিন্তু এগ্ৰিকালচাৰ লেবাৰ বিষয়ে খুব তেনেকুৱা যেনেকুৱা আমাৰ আগৰ যেটো বিল এখন উত্থাপন কৰিছিলে তেনেকৈ ধৰণে ব্যৱস্থাপক মানে সিস্টেমেটিক ভাৱে আন্দোলন কৰা নাছিলে ন সো তেওঁ মতে কৈছিল যে দলিত সকলে এগ্ৰিকালচাৰ লেবাৰ হ'বই নালাগে এটো কামত তেওঁলোকে যাবই নালাগে না এমপ্লয়মেন্ট তাত বিচাৰিব নালাগে তেওঁলোকে মডাৰ্ন এমপ্লয়মেন্ট কিছুমান টাউনলৈ যাব লাগে সেইকাৰণে তেওঁ টাউন ব্যৱস্থাটো বা আৰবানাইজেচন যেটো চহৰীকৰণ বুলি কোৱা আমি হেতু ব্যৱস্থা তেওঁ বেছি ভাল পাইছিলে ন সো পিছত আমি আম্বেদকাৰ গান্ধীৰ মাজত যেটো ডিবেট তাতো আমি দেখিবলৈ পাম যে গান্ধীয়ে গাঁও ব্যৱস্থাটো ভাল পাইছিল আম্বেদকাৰে চহৰীকৰণ ব্যৱস্থাটো ভাল পাইছিল কাৰণ গাঁৱত কিয় জাতি প্ৰথাৰ খুব ষ্ট্ৰং আৰু চহৰত হয়তো হেতু অলপ হিঠিল হৈ যায় অলপ ডাইলিউট হৈ যায় so Ambedkar adopted almost no program তেওঁলোকে এই যে শ্ৰেণী আছিলে না dalit labor হেতৰ কাৰণে কোনো তেনেকুৱা বিশেষ পদক্ষেপ লোৱা নাছিলে because he did not want dalit to be agriculture laborers and that they should escape from their landlessness either by securing industrial or white collar employment or by obtaining land for cultivation so তেওঁ কৈছিলে যে নহয় আপোনালোকে এই যেটো ব্যৱস্থা এই যেটো এমপ্লয়মেন্ট পৰা ওলাই আহিব লাগিব আৰু হয়তো কিছুমান ইন্ডাষ্ট্ৰিয়েল কাম ইন্ডাষ্ট্ৰিয়েল চাকৰি বিচাৰিব লাগিব ন ইন্ডাষ্ট্ৰিয়েল জব হোৱাইট কলাৰ জব মানে খুব শিক্ষিত ভাল কিছুমান অফিচিয়েল জববোৰ তাতে সোমাবলৈ চেষ্টা কৰিব লাগে বুলি আম্বেদকাৰে বেছি জোৰ দিছিলে নট ইন এগ্ৰিকালচাৰ সেক্টৰ বা হয়তো আৰু যদি এগ্ৰিকালচাৰটো কোনোবা কাম কৰিব বিচাৰে they should cultivate their own land নিজৰ ভূমিয়ে কাল্টিভেট কৰিব লাগে কোনো বেলেগৰ জমিদাৰ নহয় ন the main type of land he wanted to be obtained by the untouchable was the government forest land or wasteland much of which originally belonged to village communities so আমি জানো ন চৰকাৰৰ কিছুমান ভূমি থাকে চৰকাৰী ভূমি থাকে আৰু যেটো ওয়েষ্টল্যান্ড বা ফৰেষ্টল্যান্ড বুলি কোৱা হয় সো আম্বেদকাৰে বিচাৰিছে দলিত সকলক এইবোৰ ভূমি দিয়া আবণ্টন কৰা হোক ন তেওঁলোকৰ নামত দি দিয়া আৰু তেতিয়াহে তেওঁলোকে নিজৰ ভূমিত খেতি কৰিব পাৰিব নহলে গোটেই জীৱন মানে কিমান হেৰিডিটি ধৰি ন বহুত বছৰ হাজাৰ বছৰ ধৰি তেওঁলোকে বেলেগৰ তাতে কাম কৰিব লগা হৈছে সো তাৰ পিছত আমি এটা সৰু টপিক আলোচনা কৰিম হয়তো তাৰ পিছত আমি শেষ কৰিব পাৰিম আজি Ambedkarism in the making so Ambedkarism মানে হল যেনেকৈ আমি গান্ধীজম বুলি কওঁ মাৰ্ক্সিজম বুলি কওঁ ন সো আম্বেদকাৰৰ যেটো দৰ্শন আম্বেদকাৰৰ ধাৰণা আদৰ্শৰ ওপৰত ভিত্তি কৰি যেটো পিছলৈ বহুত মানুহে লিখা মেলা কৰিলে ন আৰু তেওঁ যেটো দৰ্শন আছিল তাত হেতক বিশ্বাস কৰা আমি কি বুলি কওঁ হেতু Ambedkarism so the exposition of Ambedkar movement attempted above unveils the form and direction which Ambedkar ideology had taken during the 1920s so প্ৰায় 1920s ৰ পৰা 20ৰ দশকৰ পৰা আমি দেখিব পাইছো আম্বেদকাৰ এক্টিভলি পলিটিক্সত ইনভলভ হৈছিল ন আৰু তেওঁ নিজৰ এটা দৰ্শন ওলাই আহিছে নিজৰ এটা ধাৰণাও আছিল so the decade witnessed the emergence of vigorous movements so এই সময়ত 1920s 30s 40s ত আমি জানো আম্বেদকাৰৰ লিডাৰশিপত আজি অন্যান্য দলিত লিডাৰ আছিল এই সময়ত এনেকুৱা নহয় যে অকল আম্বেদকাৰে এজন দলিত লিডাৰ কিন্তু যিসকল লিডাৰ আছিল তেওঁলোক বিশেষ এটা পলিটিক্যাল পাৰ্টিৰ লগত জড়িত আছিল ন এটা বা অন্য
কোনোবা এটা যেনেকৈ আমাৰ সিন্ধে আমি কোৱা হৈছিলে VR সিন্ধেৰ কথা ন মহাৰাষ্ট্ৰৰ এজন বিখ্যাত দলিত লিডাৰ কিন্তু তেওঁ কোন আছিলে কংগ্ৰেছৰ এজন লিডাৰ আছিল কংগ্ৰেছত বেছিভাগ লিডাৰশ্বিপৰ মানুহ আছিলে কাষ্ট হিন্দু সো তেওঁৰ দ্বাৰা কিন্তু বিশেষ কাম হোৱা নাছিল আৰু আম্বেদকাৰে তেওঁৰ লিডাৰশ্বিপটো ভাল পোৱা নাছিলে সো এই ধৰণে আম্বেদকাৰ এটা নিজৰ পলিচি বা নিজৰ ধাৰণাত এটা নতুন ধৰণৰ আন্দোলন গঢ়ি উঠিলে It also reflected a policy of support for the struggle of working class and peasants organized with a view to assure Dalits entities worker and peasant by gaining jobs. So Dalit সকলৰ যেটো শ্ৰমিক সকলৰ সমস্যা হেতু কিন্তু আম্বেদকাৰে বেছি গুৰুত্ব দিছিলে আৰু মহান সত্যাগ্ৰহ হেবৰ কথাটো আমি আলোচনা কৰিলো হেনো The position taken by Ambedkar in the 1920s on the status of untouchable and direction of their movement can be summarized in the following propositions. So, যেটো এই আৰ্টিকেলৰ ৰাইটাৰ জনে কৈছে ন আমি যদি আম্বেদকাৰ গুটে আইডিয়াটো চাও আমি কিছুমান পইণ্টত ভাগ কৰিব পাৰো প্ৰথম আমি বাৰে বাৰে কৈ আছো ন প্ৰথমটো হল তেওঁ এই অস্পৃশ্য মানে untouchable লৈ কিনে যেটো চিন্তা The untouchables had historically been subjected to systematic exploitation by the caste Hindus and untouchability was the result of Hinduism which perpetuated a social order based on gender graded inequality. So এই কথা আমি আৰু ডিটেইলছত পিছত আলোচনা কৰিম যে কি ধৰণে আনটাচেবিলিটি আহি গল ন আৰু হিষ্টৰিক্যালি তেওঁলোকক বহুত বছৰৰ পৰা ঐতিহাসিকৰ পৰা এক্সপ্লইট কৰা হৈছে in the name of religion নামত ন আৰু হিন্দুইজম ইটসেলফ হিন্দুইজম ধৰ্ম এনেকুৱা হল যে এটো কিহত বিশ্বাস কৰে গ্ৰেডেড ইনইকুৱালিটি মানুহবোৰ মানে জন্মৰ দ্বাৰা মানে মানুহবোৰ ইনইকুৱাল এই ধাৰণাটো তেওঁ সদায় আপোচ কৰি আহিছে The philosophy of Hinduism equals the philosophy of Brahmanism. আৰু তেওঁ আৰু এটা কথা কৈছিলে যে হিন্দুইজম মানে গোটেই বেছটো হিন্দুইজমৰ হ'ল philosophy of Brahmanism ন which remain inflexible আৰু এই ফিলছফিটো সদায় ইমান জটিল হৈ থাকিলে ন এটো কোনো ধৰণৰ চেঞ্জ নকৰিলে তেওঁলোকে which remain inflexible and got frustrated আৰু যিকোনো বস্তু আমি বহুত বছৰ ধৰি যদি একে হৈ থাকে ন পুৰণা হৈ যায় কাৰণ সময়ৰ সৈতে বস্তুবোৰ চিন্তাধাৰা আমাৰ সলনি হ'ব লাগে সো কিন্তু এই ধৰ্ম চেঞ্জ নহয় ধৰ্ম চেঞ্জ নোহোৱাৰ ফলত কি হৈছে এটা সংঘাতৰ সৃষ্টি হৈছে ন মানুহৰ মাজত ফ্ৰাষ্ট্ৰেচন আহি যায় যিসকলে মানুহ বাহিৰত ধৰ্ম বাহিৰত থাকে ন ধৰ্ম আউটাৰ বা বাহিৰত থকা মানুহবোৰ এটা ফ্ৰাষ্ট্ৰেচন আহি যায় if there is no reforms so হেতু কথা তেওঁ গুৰুত্ব কৰিছিলে আৰু 3 নম্বৰত কোৱা হৈছে যে untouchables constitute a definite entity distinct from caste Hindus they might belong to same religion but in no way they were part of society in which the caste Hindus belong so হেতু কথা তেওঁ খুব গুৰুত্ব দিছিলে যে untouchable তেওঁলোকৰ নামতে হিন্দু ন হিন্দু ধৰ্ম বুলি কোৱা হৈছে তেওঁলোকক যে তোমালোক হিন্দু মানুহ কিন্তু তেওঁলোক সদায় হিন্দু ধৰ্ম আউটাৰ পৰা বাহিৰত ৰখা হৈছে ধৰ্মৰ যিবোৰ সুবিধা থাকে ন ধৰ্ম মানে কি দিছে কমিউনিটি অফ পিপল একেলগত খোৱা লোৱা উঠা পূজা মেলা কৰা সো হেবোৰ কিন্তু তেওঁলোক বাহিৰত ৰখা হৈছে they were in the outcast সেইকাৰণে আমি outcast বুলি কৈছো ন so they might belong to same religion but in they no way they were part of the society কিন্তু সমাজৰ কিন্তু তেওঁলোক সদস্য হ'ব নোৱাৰিলে so সেইকাৰণে হেতু এটা প্ৰবলেম আম্বেদকাৰে দেখাই দিছিলে আৰু 4 নম্বৰত কোৱা হৈছে untouchables have to fight for establishing equality no আৰু যিসকল অস্পৃশ্য সকল ন untouchable they had always since time immemorial যেটা আগৰ দিনৰ পৰাই তেওঁলোকে ইকুৱেলিটিৰ কাৰণে সদায় সংঘৰ্ষ কৰি আহিব লগা হৈছে আৰু যেটো আপাৰ কাষ্ট বা কাষ্ট সোসাইটি ভাল পোৱা নাছিল The caste Hindus would not allow to reform the hierarchic structure and build a free social order. So এইটো ইমান সহজ নহয় ন কাষ্ট সোসাইটি ইমান সহজে মানি ল'ব নোৱাৰিছিল আৰু 5 নম্বৰত কোৱা আছে the untouchables would also seek to attain legitimate egalitarian goals and special protection in political, economic and educational spheres within the fold of Hinduism as far as possible, but would not mind abandoning the Hindu religion if it becomes necessary. So লাষ্টত তেওঁ ক'ব বিচাৰিছে বা তেওঁ যেটো ধাৰণা হেতু হল এই untouchables সকলে মানে egalitarian সমাজ এখনৰ কাৰণে সমান সমাজ এখনৰ কাৰণে সকলো ক্ষেত্ৰত ৰাজনৈতিক অৰ্থনৈতিক এডুকেশ্যন সকলো ক্ষেত্ৰত সমান হ'বলৈ হলে এটা সংঘৰ্ষ কৰি আহিছে বা কৰি থাকিব কিন্তু যদি দেখে যে এটো সম্ভৱ নহয় সংঘৰ্ষ কৰি যদি কোনো পজিটিভ ফলাফল নলায় that means they won't mind abandoning the religion তেওঁলোকে ধৰ্মৰ মানে এৰি যাবলৈ কিন্তু কুণ্ঠাবোধ নকৰে বুলি কৈছে ন they may become they can adopt other religion which gives them more equality কাৰণ লাষ্টত আমি দেখিছো 1950 ত আম্বেদকাৰে কি কৰিলে তেওঁ ধৰ্ম পৰিৱৰ্তন কৰিলে তেওঁ বুদ্ধিষ্ট হ'ল আৰু মৃত্যুৰ সময়ত তেওঁ বুদ্ধিষ্ট হৈ মৃত্যু হৈছিল আৰু বুদ্ধিষ্ট নীতি নিয়মতে তেওঁ অন্তিম সংস্কাৰ কৰা হ'ল So thus the movement in the 1920s was a progress of major shift from early position of fighting for the right of Dalit. So তেওঁ আৰম্ভ কৰাৰ পৰা ন 1920 ৰ পৰা পিছলৈকে যদি আমি চাওঁ বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহিলে আৰু বিশেষকৈ আমাৰ যিখন কিতাপ তোমালোকে লবা তাতে ভাগ কৰা হৈছে তিনটা ভাগত ভাগ কৰা হৈছে তেওঁ গোটেই আন্দোলনটো আৰু প্ৰথম পৰ্যায়ে আমি জাস্ট মই এটা হেৰি কৰি দিছো প্ৰথম পৰ্যায়ে তোমাৰ কৰা হৈছিল এটা কিতাপত পাবা সো ইমান নোট কৰি থাকিব নালাগে সো
Yeah, let me stop presenting. So প্ৰথম পৰ্যায় হেতু হৈছিলে প্ৰায় 1981 পৰা 1923 লৈকে ন আম্বেদকাৰ জন্মৰ পৰা 1923 চনত বিদেশত সকলো শৈক্ষিক ডিগ্ৰী লাভ কৰি পুনৰ ভাৰতলৈ উভতি অহালৈকে তেওঁ ৰাজনৈতিক দৰ্শন বিস্তাৰৰ প্ৰথম স্তৰ হিচাপে বিবেচনা কৰা হৈছে এই সময়ছোৱাত আম্বেদকাৰ মূল ৰাজনৈতিক দৰ্শনসমূহ আছিলে এই কিতাপত আছে তোমালোকে মই ৰেকৰ্ডিং কৰি আছো সো নাথিং টু वरी প্ৰথম তেওঁ এই সময়ছোৱাত তেওঁ ছাত্ৰ জীৱন থকতে কিছুমান তেওঁ যে ধাৰণা আছিল তাৰ বিষয়ে কোৱা হৈছে হেতু আমি প্ৰথম পৰ্যায় বুলি ধৰি লৈছো আৰু প্ৰথম পৰ্যায়ে বিশেষকৈ বৰ্ণবাদৰ বিৰুদ্ধাচৰণ মানে অপজিশন টু কাষ্টিজম আৰু দুই নম্বৰ সাম্য সমাজ প্ৰতিষ্ঠা এডভোকেট অফ ইগালিটেৰিয়ান সোসাইটি আৰু তিন নম্বৰত কোৱা হৈছে সংস্কৃত ব্ৰাহ্মণকৰণ আৰু পুঁজিবাদ বিৰোধিতা অপজিশন টু সংস্কৃত ব্ৰাহ্মণাইজড লিটাৰেচাৰ এণ্ড কেপিটেলিজম এটা আছিল তেওঁ জীৱনৰ আৰম্ভণিত মানে কিছুমান তেওঁ নিজৰ দৰ্শন আৰু দ্বিতীয় পৰ্যায়ত যদি আমি চাওঁ 1920 পৰা 1951 লৈকে সো আম্বেদকাৰ এই সময়ছোৱাত আমি আলোচনা কৰিলো ইতিমধ্যে জাস্ট মই এটা ৰিকেপ নিচিনা কৰিছো ন সো আম্বেদকাৰ ৰাজনৈতিক দৰ্শন দ্বিতীয় পৰ্যায়ত প্ৰতিফলিত হৈছিল এই সময়ছোৱাত তেওঁ কংগ্ৰেছৰ লগতে মানে অংশগ্ৰহণ কৰিছিল কিছু সময়ৰ কাৰণে কিন্তু তেওঁ যেহেতু কংগ্ৰেছত দেখিলে এজন দলিত লিডাৰ কংগ্ৰেছত বিশেষ কিন্তু সুবিধা নাই কোনো স্কোপ নাই ন সো তেওঁ আঁতৰি আহিলে কংগ্ৰেছৰ পৰা সো এই সময়ছোৱাত তেওঁ 1930 পৰা লণ্ডনত হোৱা তিনিখন ঘূৰণীয়া মেজমেল 1931 32 33 যেতিয়া হেৰি হৈছিল ৰাউণ্ড টেবল কনফাৰেন্স তাতে তেওঁ মানে এই দ্বিতীয়খন মেজমেলত পৃথক নিৰ্বাচনী মণ্ডলী গঠনৰ তেওঁ সমৰ্থন কৰিছিল মই এইটো কথা কৈছিল আগত যে দলিতসকলৰ এটা সেপাৰেট ইলেক্টৰেট লাগে তেওঁলোকে দলিতসকলে নিজৰ প্ৰতিনিধি যাতে নিজে নিৰ্বাচন কৰিব পাৰে ন সো এইটো তেওঁ খুব ডিমান্ড কৰিছিল বিশেষকৈ 1932 হোৱা সেকেন্ড যেটো ঘূৰণীয়া মেজমেল আছিল ন সো তেওঁ নিৰ্বাচনৰ জৰিয়তে সক্ৰিয় ৰাজনীতিলৈ আহিবলৈ প্ৰয়াস কৰিছিল যদিও নিৰ্বাচনত পৰাজয় মুখ দেখিব লগা হয় সো তেওঁ দুবাৰ নিৰ্বাচন খেলিছিল আৰু দুবাৰহে পৰাজয় হৈছিল আৰু এই নিৰ্বাচন জয় হোৱাৰ বাবে 17 ডিস্ট্ৰিক্ট কমন মেনৰ বা সাধাৰণ ব্যক্তিৰ প্ৰতিচ্ছবি হিচাপে আত্মপ্ৰকাশ কৰিব লাগিব সো তেওঁ কিছুমান হেৰি আছিল সেই কাৰণে হয়তো এই সময়ছোৱাত কংগ্ৰেছৰ এটা ডেভেলপমেন্ট আছিল ন ডমিনেন্স আছিল ইণ্ডিয়াত সেই কাৰণে তেওঁ ইলেকশন মানে জিকিবলৈ অলপ টান পালে আৰু তেওঁ যেহেতু নিজৰ দলৰ পৰা উঠিছিল ইলেকশনত আৰু তৃতীয় পৰ্যায় হ'ল 1951 পৰা মৃত্যুলৈকে না সো হেতু হ'ল তোমাৰ অন্তিম পৰ্যায় তেওঁ দেখিবলৈ পালে যে তেওঁ যদিও তেওঁ এই আমি কওঁ ন কনস্টিটিউয়েন্ট এছেম্বলি সংবিধান সভাৰ মেম্বাৰ আছিল আৰু খুব ইম্পৰ্টেন্ট মেম্বাৰ ড্ৰাফটিং কমিটিৰ তেওঁ চেয়াৰম্যান আছিল কিন্তু পিছলৈ তেওঁ কিছুমান ধাৰণা চেঞ্জ হৈ গ'ল ন যে তেওঁ দেখিলে তেওঁ ভাল কাম কৰিব যাওঁতে বহুত মানুহে আপোচ কৰিলে বহুত মানুহে তেওঁক বেয়া পালে সো হি ওয়াজ কোৱাইট ফ্ৰাষ্ট্ৰেটেড টুৱাৰ্ডছ দ্য এণ্ড অফ হিজ লাইফ সো তেওঁ লাষ্টৰ জীৱনৰ কিছুমান ঘটনা আমি যদি চাওঁ ন চাৰিটামান ঘটনাত কোৱা হৈছে যে বৌদ্ধ ধৰ্মৰ প্ৰতি আকৃষ্ট আৰু বৌদ্ধ ধৰ্ম গ্ৰহণ মই ক'লো 1950 তেওঁ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আৰু তেওঁ দেখিছে হিন্দু ধৰ্মৰ ভিতৰত থাকি যে মানে এই চেঞ্জ অনাটো খুব টান ইটস নট ইজি টু চেঞ্জ দ্য কাষ্ট হিন্দুজ তেওঁলোকৰ মেন্টালিটি এটিটিউড চেঞ্জ কৰাটো খুব মানে কষ্টকৰ এটা কাম হয় ন আৰু তেওঁ লাষ্টত গৈ নিজে বুদ্ধিষ্ট হ'ব লগা হয় আৰু দ্বিতীয়তে কোৱা হৈছে সেকেন্ড টাইম এছেম্বলি যেটো মানে পপুলাৰ পলিটিক্স বুলি যেটো কওঁ আমি ন ইলেক্টৰেল পলিটিক্স য'ত নিৰ্বাচন খেলিব লাগে সেইটোতে তেওঁ কিন্তু বিশেষ হেৰি হোৱা নাছিলে সাকসেস হোৱা নাছিলে কাৰণ তেওঁ এটা খুব স্কলাৰ মানুহ তেওঁ যেটো পলিটিচিয়ান নিচিনা তেওঁ বাকপটুতা নাছিলে সো তেওঁ স্কলাৰ মানুহ হোৱাৰ কাৰণে হয়তো বহুত মানুহে তেওঁ এটা অভিজাত ঘৰৰ নিচিনা মানে হেৰি ভাবিছিলে আৰু তেওঁ মানে মানুহৰ মাজত জনপ্ৰিয় হ'বলৈ ইমান সহজে তেওঁ পৰা নাছিলে আৰু 3 নম্বৰত কোৱা হৈছে লেক অফ কনফিডেন্স ইন পাৰ্লিয়ামেন্টাৰী ডেমক্ৰেসি ন সংসদীয় গণতন্ত্ৰৰ ওপৰত অনাস্থা হৈছিল তেওঁ মানে তেওঁ যেটো বিশ্বাস হ'ব লাগিছিল পিছত আমি দেখিবলৈ পাওঁ সংসদীয় যেটো কাৰ্যপ্ৰণালী সংসদীয় যেটো ডেমক্ৰেসি তাত কি হয় মেজৰিটি ৰুল মেজৰিটি যি কয় হেতুই মানিব লাগে ন যোনে বেছি ভোট পায় ইয়ে জিকে ভাল হওক বেয়া মানুহ যেনেকৈ নহওক মেট্ৰিক ফেলে নহওক কিয় সো মেজৰিটিয়ে যি কয় হেতু মানি চলিব লাগে আমাৰ পাৰ্লিয়ামেন্টাৰী ডেমক্ৰেসি সো এই সিস্টেমটো তেওঁ কিন্তু পিছলৈ খুব বেয়া পাইছিল তেওঁ অনাস্থা আহিছিল আৰু 4 নম্বৰত কৈছে ফোকাস অন মডাৰ্নিটি আধুনিকতাৰ ওপৰত গুৰুত্ব খুব দিছিল মই আগত ক'লো তেওঁ চহৰীকৰণ মানুহ আধুনিক হোৱা আধুনিক যিবোৰ কাম-কাজ প্ৰযুক্তি বিজ্ঞান সো সেইকাৰণে তেওঁ বেছি গুৰুত্ব দিছিল মডাৰ্নিটি কাৰণ তেওঁ দেখিছিল যে মানুহ আধুনিক হ'লে শিক্ষা ব্যৱস্থা ভাল হ'লে তেতিয়াহে মানে এই জাতি প্ৰথা বা শ্ৰেণী প্ৰথাটো ভাৰতৰ পৰা বিভিন্ন সমাজৰ পৰা আমাৰ নাইকিয়া হ'ব পাৰে সো তেনেকৈ তেওঁ জীৱনৰ লাষ্টত কিন্তু বহুত কথা তেওঁ কৰিবলৈ থাকি গ'ল তেওঁ কিতাপ এখন লিখিছিল ধাম্মা এণ্ড ইজ ফলোৱাৰ্ছ এটো ইনকমপ্লিট হৈ থাকিলে পিছত বাৰু বেলেগে কমপ্লিট কৰিলে সো তেওঁ বহুত কাম কৰি থাকোতে বা বেছি বয়স হোৱা নাছিল কম বয়সতে তেওঁ মানে হেৰি হ'ল মৃত্যু হ'ল 1956 ত সো আজি কাৰণে ইমানে হ'ব নেক্সট ক্লাছত আমি তেওঁ বিভিন্ন দৰ্শন তেওঁ ৰাজনীতিৰ ওপৰত কি ব্যৱস্থা মানে কি দৰ্শন আছিল বা সমাজ ব্যৱস্থাৰ ওপৰত দৰ্শন তাৰ বিষয়ে আমি এটা এটাকে আলোচনা কৰিম তোমালোকৰ যদি প্ৰশ্ন আছে এতিয়া সুধিব পাৰা